জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত কোনে কৰিছে ৰাজনীতি কিয় বাৰে বাৰে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মুখত কংগ্ৰেছৰ প্ৰসংগ ৰাজনীতি নকৰো বুলি এক প্ৰকাৰ এতিয়া যেন সম্পূৰ্ণৰূপে ৰাজনৈতিক বিষয় হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য খুদ মুখ্যমন্ত্ৰীজনেই এতিয়া জুবিন গাৰ্গৰ নামত কংগ্ৰেছক সমালোচনা কৰি ক্ৰেডিট লোৱা আৰম্ভ কৰিছে এক প্ৰকাৰ ন্যায় দিবলৈ গৈ প্ৰতিযোগিতাত নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ শাসনত থাকিলে 10% ন্যায় নাপালেহেঁতেন বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ মতে ৰাইজে যা সন্দেহ কৰিছে তেওঁকে গ্ৰেপ্তাৰ কৰিছে শেষকৃত্য অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিৰো ক্ৰেডিট ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইফালে ডক্টৰ ভূপেন হাজৰিকাৰ শেষকৃত্যৰ সময়ত কংগ্ৰেছে মাটিয়ে বিচাৰি পোৱা নাছিল বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এটো উল্লেখনীয় বিষয় যে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত মুখ্যমন্ত্ৰীৰ পিছতেই ৰাজ্যখনৰ সৰ্বেসৰ্বা আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলো আৰু প্ৰক্ৰিয়া চলি আছে গতিকে আমাক ক্ৰেডিট দিব লাগে ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক আমাক ধন্যবাদ দিব লাগে কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে চবকে এৰেষ্ট কৰি ল'ব ন্যায়টো আমিয়ে দি আছো আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছো প্ৰথমতেতো কৈছিল নাহিবই বেইল লৈ ল'ব জামিন লৈ ল'ব হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে আমিতো ক্লিয়াৰলি চবকে এৰেষ্ট কৰি দিলো গতিকে ন্যায় কোনে দিছে বিজেপি চৰকাৰখনে দিছে আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে কংগ্ৰেছ থাকিলেতো তাৰ 10% নহ'লহেঁতেন ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি ওলাওঁতে তেওঁলোকে 3 দিন লগাইছিল